কাইলৈ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ আহিব এক্সিট পোল কোনে মাৰিব শেষ হাঁহি বিজেপিয়ে চৰকাৰ গঠন কৰিবনে বিৰোধীয়ে গঠন কৰিব চৰকাৰ অসমৰ লগত 5খন ৰাজ্যৰ এক্সিট পোলক কাইলৈ এক্সিট পোল ঘোষণা কৰা হ'ব আৰু 4 মে মাজত মাত্ৰ কেইটামান দিন আছে কোনে দিছপুৰৰ গাদী দখল কৰিব কোনে 5 ৰাজ্যত শাসনত বহিব ইয়া দৃষ্টিনিবদ্ধ হৈ আছে অসমবাসীৰ দৃষ্টিনিবদ্ধ হৈ আছে 5 ৰাজ্যৰ জনসাধাৰণৰ দৃষ্টিনিবদ্ধ হৈ আছে কাইলৈ এক্সিট পোল যেটো ওলাব সকলোৰে দৃষ্টিনিবদ্ধ হৈ আছে সৰ্বত্ৰ চৰ্চিত হৈ পৰিছে এক্সিট পোল হৈছে জনাইছো মুহূৰ্তত সবিশেষ জনাইছো বিগ ব্ৰেকিং মুহূৰ্তত 5 ৰাজ্যৰ নিৰ্বাচনক লৈ কাইলৈ আহিব এক্সিট পোল আৰু এক্সিট পোল ওলাই পৰিব কাইলৈ বিজেপিৰ চৰকাৰ হ'ব নে বিৰোধীৰ চৰকাৰ হ'ব যেটো 4 মেৰ দিনাখন ঘোষণা হ'ব ফলাফল তাক লৈ এতিয়া দৃষ্টিনিবদ্ধ হৈ আছে 5 ৰাজ্যৰ জনসাধাৰণৰ কোনে দখল কৰিব দিছপুৰৰ মঞ্চত সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিব 4 মেত ভোট গণনা কোনে দখল কৰিব দিছপুৰ সেয়া এটা জনতাই অপেক্ষা কৰি ৰৈ আছে কাইলৈ এক্সিট পোল ওলাব গুজৰাটৰ পৌৰ নিগমৰ ফলাফলৰ পাছতে এতিয়া সমগ্ৰ দেশৰ চকু পৰিছে 5খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলক লৈ দিছপুৰৰ সিংহাসন কোনে দখল কৰিব ইয়াকে লৈ এতিয়া সমগ্ৰ অসমত তীব্ৰ উত্তেজনা পশ্চিমবংগত মমতা বেনাৰ্জীৰ হেট্ৰিক হ'বনে গেৰুৱা বাহিনীৰ উত্থান ঘটিব সেয়া চৰ্চা লাভ কৰিছে পশ্চিমবংগক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা তুংগত হৈ উঠিছে আৰু অসমৰ দিছপুৰৰ গাদী কোনে দখল কৰিব দক্ষিণ ভাৰতৰ কেৰালা আৰু তামিলনাডুতো শাসনৰ পৰিৱৰ্তন হ'ব নেকি চৰ্চাত সমগ্ৰ বিষয় পণ্ডিচেৰীত কি হ'ব সমীকৰণ কাইলৈৰ এক্সিট পোলে দিব তাৰ প্ৰথমটো ইংগিত 5 ৰাজ্যৰ নিৰ্বাচনক লৈ কাইলৈ আহিব এক্সিট পোল অসম পশ্চিমবংগ কেৰালা তামিলনাডু আৰু পণ্ডিচেৰীৰ নিৰ্বাচনক লৈ আহিব এক্সিট পোল কোনে দখল কৰিব দিছপুৰৰ গাদী দিছপুৰৰ মঞ্চত কোনে দখল কৰিব সেয়া এতিয়া অপেক্ষা কৰি আছে জনসাধাৰণে গুজৰাটৰ পৌৰ নিগমৰ ফলাফলৰ পাছতে সমগ্ৰ দেশৰ চকু এতিয়া 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত দিছপুৰৰ সিংহাসন কোনে দখল কৰিব বিৰোধীয়ে দখল কৰিব দিছপুৰৰ সিংহাসন বিজেপি মিত্ৰজোঁটে দখল কৰিব নে বিৰোধীয়ে দখল কৰিব সেয়া গুৰুত্বপূৰ্ণ হ'ব অসমৰ পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব নে গৌৰৱ গগৈ হ'ব অসমৰ মুখ্যমন্ত্ৰী অসমৰ জনসাধাৰণে উন্নয়ন বিচাৰিছে নে পৰিৱৰ্তন বিচাৰিছে সেয়া ঠিক হৈ পৰিব 4 মেৰ দিনাখন আৰু অসমৰ লগতে যি আনন্দ যি ৰাজ্য আছে পশ্চিমবংগ কেৰালা তামিলনাডু পণ্ডিচেৰী এই নিৰ্বাচনক লৈ কাইলৈ এক্সিট পোল হ'ব আৰু প্ৰথমটো ইংগিত পোৱা যাব এক্সিট পোল অহাৰ পিছতে প্ৰথমটো ইংগিত লাভ কৰিব দেশৰ জনসাধাৰণে যেহেতু 5খন ৰাজ্যৰ নিৰ্বাচনক লৈ এতিয়া চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে চৰ্চিত হৈ পৰিছে 5খন ৰাজ্যৰ নিৰ্বাচন গুজৰাটত যেহেতু ভাল ফলাফল লাভ কৰিছে পৌৰ নিগমৰ যি নিৰ্বাচনৰ ফলাফল এই ফলাফলৰ পিছতে এতিয়া উৎসুকতা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে দেশৰ জনসাধাৰণে অপেক্ষাৰে ৰৈ আছে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ বাবে কি হ'ব নিৰ্বাচনৰ ফলাফল ইয়াক লৈ এতিয়া চলিছে তুমুল চৰ্চা ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত এতিয়া সমগ্ৰ দেশৰ চকু 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত দিছপুৰৰ সিংহাসন কোনে দখল কৰিব জনাইছো মুখ্যমন্ত্ৰী কোন হ'ব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব নে অসমৰ মুখ্যমন্ত্ৰী নে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব বিৰোধীয়ে চৰকাৰ গঠন কৰিব নে বিজেপি মিত্ৰজোঁটে অসমৰ চৰকাৰ গঠন কৰিব জনসাধাৰণে কাক ৰায় দিছে জনসাধাৰণৰ ইতিমধ্যে যাক সমৰ্থন কৰিছে ইতিমধ্যে ইভিএমত বন্দী হৈ পৰিছে ভাগ্য প্ৰতিগৰাকী পাৰ্টিৰ ভাগ্য নিৰ্ণয় কৰিব ইভিএমত যেহেতু জনসাধাৰণে ৰায় দিলে এতিয়া ভাগ্য নিৰ্ণয় হ'ব ইভিএম খোল খাব 4 মেত ভোট গণনা যেহেতু কোনে দখল কৰিব দিছপুৰ সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিব অধীৰ অপেক্ষাৰে অসমৰ জনসাধাৰণ ৰৈ আছে দেশৰ জনসাধাৰণ ৰৈ আছে 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত চকু এতিয়া সমগ্ৰ দেশৰ এতিয়া পশ্চিমবংগক লৈ ৰাষ্ট্ৰীয় চৰ্চা চলি আছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ চৰ্চা গেৰুৱা বাহিনীৰ উত্থান ঘটিব নে বিৰোধীৰ উত্থান ঘটিব পশ্চিমবংগত মমতা বেনাৰ্জীয়ে পুনৰ শাসন কৰিব পাৰিবনে না গেৰুৱা বাহিনীয়ে শাসন কৰিব পশ্চিমবংগত এয়া চৰ্চা লাভ কৰিছে তুমুল চৰ্চা লাভ কৰি দেখিবলৈ পোৱা গৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিহেতু এবাৰ নিৰ্বাচনী প্ৰচাৰ চলাইছিলে পশ্চিমবংগত আৰু এবাৰ বিজেপিৰ কেনেকুৱা ফলাফল হ'ব ইয়াকে লৈ এতিয়া সমগ্ৰ দেশবাসীৰ চকু এতিয়া নিবদ্ধ হৈ আছে সমগ্ৰ দেশবাসীৰ চকু এতিয়া পশ্চিমবংগত কোনে চৰকাৰ গঠন কৰিব মমতা বেনাৰ্জীয়ে পুনৰ শাসনভাৰ ল'ব নে বা বিজেপিয়ে এবাৰ শাসনভাৰ ল'ব পশ্চিমবংগত দৃষ্টিনিবদ্ধ হৈ পৰিছে পশ্চিমবংগৰ লগতে দক্ষিণ ভাৰতৰ যি কেৰালা আৰু তামিলনাডুৰ ওপৰতো তেওঁলোকৰ জনসাধাৰণৰ চকু আছে দেশবাসীৰ চকু নিবদ্ধ হৈ আছে শাসনৰ পৰিৱৰ্তন হ'ব নেকি তামিলনাডুত পণ্ডিচেৰীত কি হ'ব সমীকৰণ কাইলৈৰ এক্সিট পোল যেটো ওলাব এক্সিট পোলত ইয়াৰ প্ৰথমটো ইংগিত লাভ কৰা যাব ইয়াৰ প্ৰথমটো ইংগিত লাভ কৰিব জনসাধাৰণ যেটো দেশৰ জনসাধাৰণে অধীৰ অপেক্ষাৰে ৰৈ আছে
4 মেত যিহেতু ভোট গণনা হ'ব কোনে দখল কৰিব দিছপুৰ সেয়া এতিয়া গুৰুত্বপূৰ্ণ হৈ পৰিব জনাই আছো 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ কাইলৈ এক্সিট পোল আহিব অসম পশ্চিমবংগ কেৰালা তামিলনাডু পণ্ডিচেৰী নিৰ্বাচনক লৈ আহিব এক্সিট পোল আৰু কোনে দখল কৰিব দিছপুৰৰ গাদী কোনে শাসনভাৰ লাভ কৰিব পুনৰ 5খন ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত হ'ল এই 5খন ৰাজ্যত কোনে শাসনভাৰ লাভ কৰিব বিৰোধী নে বিজেপিয়ে চৰকাৰ গঠন কৰিব গেৰুৱা শিবিৰে পুনৰ শাসনভাৰ দখল কৰিব নে বিৰোধীয়ে চৰকাৰ গঠন কৰিব কিয়া গুৰুত্বপূৰ্ণ হ'ব আৰু তুমুল চৰ্চাত দেশজুৰি চৰ্চা লাভ কৰিছে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ এতিয়া দেশবাসীৰ চকু নিবদ্ধ হৈ পৰিছে চৰ্চা লাভ কৰিছে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ জনাইছো 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনে এতিয়া চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে সমগ্ৰ দেশৰ চকু 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ ওপৰত কি হ'ব 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল 4 মেত যেটো ভোট গণনা হ'ব কোনে দখল কৰিব গাদী সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিব 5খন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব ভোট গণনা কৰা হ'ব 4 মেৰ দিনাখন কেইদিনা ফলাফল ঘোষণা কৰা হ'ব আৰু সকলোৰে দৃষ্টি নিবদ্ধ হৈ পৰিছে দেশজুৰি চৰ্চা লাভ কৰিছে 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এই বিষয়টোৱে কি হ'ব 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অসম পশ্চিমবংগ কেৰালা তামিলনাডু পণ্ডিচেৰী নিৰ্বাচনক লৈ আহিব কাইলৈ এক্সিট পোলতে প্ৰথমবাৰৰ বাবে এক্সিট পোলতে প্ৰথমটো ইংগিত লাভ কৰিব জনসাধাৰণে প্ৰথমটো ইংগিত লাভ কৰিব দেশবাসী যেহেতু অধীৰ অপেক্ষাৰে অধীৰ আগ্ৰহেৰে ৰৈ আছে যে কি হ'ব 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল পুনৰ গেৰুৱা বাহিনীয়ে দখল কৰিব নে গাদী পুনৰ বিজেপিৰ চৰকাৰ হ'ব নে বিৰোধীৰ চৰকাৰ হ'ব কিয়া চৰ্চাত লাভ কৰিছে ব্যাপক চৰ্চা লাভ কৰা দেখিবলৈ পোৱা গৈছে মাজত মাত্ৰ কেইটামান দিন আছে আজি 28 এপ্ৰিল মাজত মাত্ৰ কেইটামান দিন আছে 4 মেত ভোট গণনা 4 মেৰ দিনাখন ফলাফল লাভ কৰিব কি হ'ব ফলাফল এই ফলাফলক লৈ এতিয়া অধীৰ অপেক্ষাৰে ৰৈ আছে দেশবাসী তুমুল চৰ্চা এতিয়া 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল বিজেপিৰ ফালৰ পৰা কোৱা হৈছে যে আমি পুনৰ শাসনভাৰ ল'ম বিজেপিৰ ফালৰ পৰা পুনৰ কোৱা হৈছে পুনৰ চৰকাৰ গঠন কৰিব 5খন ৰাজ্য পুনৰ চৰকাৰ গঠন কৰিব বিজেপি এবাৰ পশ্চিমবংগত বিজেপিয়ে চৰকাৰ গঠন কৰিব বুলি কৈছে 5 ৰাজ্যত দখল কৰিব বিজেপিয়ে আৰু তাৰ সমান্তৰালভাৱে বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে 5 ৰাজ্যত বিৰোধীৰ ফালৰ পৰা চৰকাৰ গঠন কৰিব অসমত পুনৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব বুলি ইতিমধ্যে কোৱা হৈছে বিজেপি মিত্ৰজোঁটৰ ফালৰ পৰা বিজেপি মিত্ৰজোঁটে দাবী কৰিছে 100% নিশ্চিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হ'ব অসমৰ কিন্তু বিৰোধীৰ ফালৰ পৰা তেওঁলোকে দাবী কৰিছে যে গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী হ'ব অসমৰ ৰাজ্য পৰিৱৰ্তন বিচাৰিছে নে অসমৰ ৰাজ্য উন্নয়ন বিচাৰিছে সেয়া 4 মেৰ দিনাখন জানিব পৰা যাব 4 মেৰ দিনাখন ওলাই পৰিব জলপটকৈ ওলাই পৰিব তাৰ পূৰ্বে এক্সিট পোল যেহেতু ঘোষণা হ'ব এক্সিট পোল ওলাই পৰিব এক্সিট পোলত আভাস পাব জনসাধাৰণে প্ৰথমটো ইংগিত লাভ কৰিব কোনে চৰকাৰ গঠন কৰিব চৰকাৰ গঠন কৰাৰ প্ৰথমটো ইংগিত লাভ কৰিব 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফললৈ মাজত মাত্ৰ কেইটামান দিন আছে জনাই আছো আজি 28 এপ্ৰিল মাজত মাত্ৰ কেইটামান দিন আছে তাৰ পিছতে নিৰ্বাচনৰ ফলাফল লাভ কৰিব মাজত মাত্ৰ কেইটামান দিন আছে আৰু তাৰ পিছতে ফলাফল লাভ কৰিব 5 ৰাজ্যত কোনে শাসন লাভ কৰিব কোনে শাসনভাৰ ল'ব পুনৰ শাসনৰ গাদীত কোন বহিব বিজেপিয়ে শাসনভাৰ ল'ব নে বিৰোধীয়ে শাসনভাৰ ল'ব বিজেপিৰ ফালৰ পৰা দাবী কৰি হৈছে যে 5 ৰাজ্যত বিজেপিৰ ফালৰ পৰা বিজেপিয়ে শাসনভাৰ লাভ কৰিব বিজেপিৰ ৰাজ্য সমৰ্থন কৰিছে বিজেপিৰ চৰকাৰ হ'ব 5খন ৰাজ্য আৰু বিৰোধীৰ ফালৰ পৰা কোৱা হৈছে কংগ্ৰেছৰ লগতে বিৰোধী শিবিৰে কৈছে যে 5খন ৰাজ্যত এবাৰ কিন্তু বিজেপিক বিদায় টাটা বাই দিব জনসাধাৰণে এবাৰ বিৰোধীয়ে পৰিৱৰ্তন বিচাৰিছে ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু বিৰোধী সমৰ্থনত এবাৰ ৰাইজ আৰু জনতাই এবাৰ বিৰোধীক ভোট দিছে আৰু বিৰোধীয়ে চৰকাৰ গঠন কৰিব 5খন ৰাজ্যত সেয়া গুৰুত্বপূৰ্ণ হৈ পৰিব পশ্চিমবংগক লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চা তুংগত হৈ আছে পুনৰ মমতা বেনাৰ্জীয়ে চৰকাৰ গঠন কৰিব এবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিব সেয়া গুৰুত্বপূৰ্ণ হ'ব যেহেতু এবাৰ দেখিবলৈ পোৱা গৈছে বিজেপিয়ে ব্যাপকভাৱে চৰ্চা